কালি অকণমান টিভিত দেখা পালোঁ কোনোবা হনুমান মন্দিৰত দি থৈ আহিছে। এইটো কোনো কাৰণতে হ'ব নালাগে। আমি ভাবোঁ পৰৰ ধৰ্মক নিনিন্দিবা নিহিংসিবা কদাচিত। আমি মানৱ মাত্ৰেই সকলো সহনশীল হোৱা উচিত। কোনো ধৰ্মক আমি নিন্দা নকৰোঁ। কি ইছলাম, কি খ্ৰীষ্টান, কি হিন্দু, কি সনাতন, সকলো ধৰ্মৰ আমি এক মানৱ সন্তান ঈশ্বৰৰ। গতিকে আমি সকলোৱে সৌহাৰ্দ্যতাৰে থাকিব লাগে। কাৰো প্ৰতি কোনো বিদ্বেষ ভাৱ পোষণ কৰিব নালাগে আৰু এনেকুৱা বিপৰীতধৰ্মী কাম কেতিয়াও কৰিব নালাগে। আৰু আমি সকলোৱে যদি সহিষ্ণুতাৰে, আমি সহৃদয়তাৰে আৰু সৌহাৰ্দ্যতাৰে সকলোৰে মাজত আমি চলিবলৈ চেষ্টা কৰোঁ, আমি প্ৰত্যেকেই সুখ অনুভৱ কৰিম, শান্তি অনুভৱ কৰিম। গতিকে আমাৰ সকলোৰে প্ৰতি বিনম্ৰ অনুৰোধ যে কোনেও কাৰো প্ৰতি দেশভাৱ পোষণ নকৰিব আৰু তেনেকুৱা অকাৰ্য নকৰিব। কিন্তু এইটো বৰ দুখৰ বিষয়। সংস্কৃত টোল আমাৰ ভাষাৰ পিতৃস্বৰূপ। কাৰণ সংস্কৃত ভাষাৰ অবিহনে আমাৰ ভাষা আমি পৰিচয় দিব নোৱাৰোঁ। আৰু সংস্কৃত টোলবিলাকে বিশেষকৈ আমাৰ সমাজত গোটেই সত্ৰীয়া তথা আমাৰ সাংস্কৃতিক জীৱনটোৰ শিক্ষা দিছিলে। সংস্কৃততে আমাৰ নৈতিক শিক্ষা আছে, মূল্যবোধৰ শিক্ষা আছে, আমাৰ চৰিত্ৰৰ শিক্ষা আছে, শালীনতাৰ শিক্ষা আছে, যিবিলাকে মানুহৰ জীৱনটো পৰিচালিত কৰিব পাৰে। গতিকে সেইবিলাক যদি নাইকিয়া হয় মানুহ উশৃংখল হ'বই। গতিকে সেই টোলেই হৈছে আমাৰ এইবিলাক শিক্ষা দিয়াৰ আধাৰ। কিবা কাৰণত চৰকাৰে যদিও তাক এতিয়া একাডেমিক শিক্ষানুষ্ঠানত ৰূপান্তৰিত কৰিছে, যদি কোনোবাই তাক আকৌ বিপৰীতধৰ্মী ভাৱেৰে ইয়াক যদি তাক চলাবলৈ চেষ্টা কৰিছে, ইয়াতকৈ দুৰ্ভাগ্যৰ কথা থাকিব। কালি অকণমান টিভিত দেখা পালোঁ কোনোবা হনুমান মন্দিৰত দি থৈ আহিছে। এইটো কোনো কাৰণতে হ'ব নালাগে। আমি ভাবোঁ পৰৰ ধৰ্মক নিনিন্দিবা নিহিংসিবা কদাচিত। আমি মানৱ মাত্ৰেই সকলো সহনশীল হোৱা উচিত। কোনো ধৰ্মক আমি নিন্দা নকৰোঁ। কি ইছলাম, কি খ্ৰীষ্টান, কি হিন্দু, কি সনাতন, সকলো ধৰ্মৰ আমি এক মানৱ সন্তান ঈশ্বৰৰ। গতিকে আমি সকলোৱে সৌহাৰ্দ্যতাৰে থাকিব লাগে। কাৰো প্ৰতি কোনো বিদ্বেষ ভাৱ পোষণ কৰিব নালাগে আৰু এনেকুৱা বিপৰীতধৰ্মী কাম কেতিয়াও কৰিব নালাগে। আৰু আমি সকলোৱে যদি সহিষ্ণুতাৰে, আমি সহৃদয়তাৰে আৰু সৌহাৰ্দ্যতাৰে সকলোৰে মাজত আমি চলিবলৈ চেষ্টা কৰোঁ, আমি প্ৰত্যেকেই সুখ অনুভৱ কৰিম, শান্তি অনুভৱ কৰিম। গতিকে আমাৰ সকলোৰে প্ৰতি বিনম্ৰ অনুৰোধ যে কোনেও কাৰো প্ৰতি দেশভাৱ পোষণ নকৰিব আৰু তেনেকুৱা অকাৰ্য নকৰিব। কিন্তু এইটো বৰ দুখৰ বিষয়। সংস্কৃত টোল আমাৰ ভাষাৰ পিতৃস্বৰূপ। কাৰণ সংস্কৃত ভাষাৰ অবিহনে আমাৰ ভাষা আমি পৰিচয় দিব নোৱাৰোঁ। আৰু সংস্কৃত টোলবিলাকে বিশেষকৈ আমাৰ সমাজত গোটেই সত্ৰীয়া তথা আমাৰ সাংস্কৃতিক জীৱনটোৰ শিক্ষা দিছিলে। সংস্কৃততে আমাৰ নৈতিক শিক্ষা আছে, মূল্যবোধৰ শিক্ষা আছে, আমাৰ চৰিত্ৰৰ শিক্ষা আছে, শালীনতাৰ শিক্ষা আছে, যিবিলাকে মানুহৰ জীৱনটো পৰিচালিত কৰিব পাৰে। গতিকে সেইবিলাক যদি নাইকিয়া হয় মানুহ উশৃংখল হ'বই। গতিকে সেই টোলেই হৈছে আমাৰ এইবিলাক শিক্ষা দিয়াৰ আধাৰ। কিবা কাৰণত চৰকাৰে যদিও তাক এতিয়া একাডেমিক শিক্ষানুষ্ঠানত ৰূপান্তৰিত কৰিছে, যদি কোনোবাই তাক আকৌ বিপৰীতধৰ্মী ভাৱেৰে ইয়াক যদি তাক চলাবলৈ চেষ্টা কৰিছে, ইয়াতকৈ দুৰ্ভাগ্যৰ কথা থাকিব নোৱাৰিব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।